এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো পবিত্ৰ ৰমজান মাহত বিশাল ইফতাৰ মেহফিল এই বিশাল ইফতাৰ মেহফিলত কিন্তু চকুপানী টুকিছে মুছলমানসকলে কিয় মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ চকুপানী টুকিছে পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে চকুপানী টুকিছে পবিত্ৰ ৰমজান মাহত যি বিশাল ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল সেই ইফতাৰ মেহফিলতে দোৱা প্ৰাৰ্থনা কৰিছে পেলেষ্টাইনী জনসাধাৰণৰ বাবে কিয়নো আৰু মাত্ৰ কেইটামান দিনৰ পিছতে পবিত্ৰ ঈদ গতিকে এই ঈদৰ মুহূৰ্তত বা ঈদৰ প্ৰাক মুহূৰ্তত যাতে পেলেষ্টাইনলৈ শান্তি উভতি আহে পেলেষ্টাইনৰ জনসাধাৰণৰ যাতে পবিত্ৰ ৰমজান মাহৰ সমান্তৰালভাৱে পবিত্ৰ ঈদুল ফিতৰ যাতে সকলোৱে আনন্দ উৎসৱেৰে পালন কৰিব পাৰে তাৰ বাবে আচলতে সকলোৱে দোৱা প্ৰাৰ্থনা কৰিছে আৰু সমান্তৰালভাৱে বিগত সময়ত পেলেষ্টাইনী জনসাধাৰণে কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল কিমান আত্মীয়জনক হেৰুৱাব লগা হ'ল সেই ঘটনাক লৈ আচলতে চকু পানী টুকিছে সকলোৱে এক আনন্দমুখৰ পৰিৱেশৰ মাজতো কিন্তু এক হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পোৱা গৈছে ৰমজান মাহতে পেলেষ্টাইনৰ কোটি কোটি মুছলমানৰ বাবে বিশাল দোৱা কাৰ্যসূচী বিশাল ইফতাৰ মেহফিলত বিশ্ব শান্তিৰ বাবে শ শ মুছলমানে কৰিছে দোৱা বিভিন্ন প্ৰান্তৰ পৰা শ শ মুছলমান একত্ৰিত হৈছে বৰপেটাৰ পাকা বেদবাৰীৰ বৰবালাত আমচুৰ সমূহীয়া ইফতাৰ অনুষ্ঠান এই অনুষ্ঠানতে চকুপানী টুকিছে মুছলমানসকলে বিশ্ব শান্তি ভাতৃত্ববোধ আৰু মাগফিৰাতৰ বাবে আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰিছে শ শ মুছলমানে অংশ ল'লে এই ইফতাৰ অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা যোৱা মুছলমানসকলে ইফতাৰত অংশগ্ৰহণ কৰিছে ৰমজান মাহতে পেলেষ্টাইনৰ কোটি কোটি মুছলমানৰ বাবে বিশাল দোৱা যি বিশ্ব শান্তিৰ বাবে তেওঁলোকে দোৱা প্ৰাৰ্থনা কৰিছে সেই দোৱা যাতে পেলেষ্টাইন জনসাধাৰণৰ ওপৰতো পৰে আল্লাহে যাতে কৃপা দৃষ্টি ৰাখে তাৰ বাবে দোৱা বিশাল ইফতাৰ মেহফিলত বিশ্ব শান্তিৰ বাবে শ শ মুছলমানে দোৱা প্ৰাৰ্থনা কৰিছে এক বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে এতিয়া পবিত্ৰ ৰমজান মাহ চলি আছে আৰু এই পবিত্ৰ ৰমজান মাহত আত্মশুদ্ধিৰ বাবে সকলোৱে আচলতে ৰোজা ৰাখে আৰু ৰোজাৰ শেষত আবেলিৰ সময়ত তেওঁলোকে ইফতাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ঘৰে ঘৰে ইফতাৰ কৰে আৰু সমান্তৰালভাৱে অনুষ্ঠানসমূহ আনুষ্ঠানিকভাৱে আচলতে এই ইফতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এই ইফতাৰ কাৰ্যসূচী যি বিশাল ইফতাৰ মেহফিল সেই ইফতাৰ মেহফিললৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে লোকসকলক আমন্ত্ৰণ জনোৱা হয় সকলোৱে ভাতৃত্ববোধৰ এক বিশাল এনাজৰীৰ মাজত কটকটীয়া এনাজৰীৰ মাজত যাতে একেখন মুকলি আকাশৰ তলতে যাতে মিলিত হ'ব পাৰে তাৰ বাবে তেওঁলোকে এই বিশাল ইফতাৰ মেহফিলৰ আয়োজন কৰে আজিও বৰপেটাৰ পাকা বেদবাৰীত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে এক মাগফিৰাতৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছিল আৰু সমান্তৰালভাৱে পবিত্ৰ ৰমজান মাহৰ এই পবিত্ৰ দিনটোতে তেওঁলোকে এই বিশাল ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল এই বিশাল ইফতাৰ মেহফিলত একত্ৰিত হৈছিল বিভিন্ন প্ৰান্তৰ পৰা শ শ মুছলমান লোক আৰু এই মুহূৰ্তত দৃশ্যাংশ আমি ইতিমধ্যে দেখুৱাই আছো মন কৰক গণি শেষ কৰিব নোৱাৰা এই অগণন লোক মিলিত হৈছিল এই বিশাল ইফতাৰ মেহফিলত কিন্তু এই ইফতাৰ মেহফিলত যিদৰে তেওঁলোকে সকলোৱে সুস্বাদু খাদ্য বা সুস্বাদু ব্যঞ্জনৰ সোৱাদ লৈছিল তাৰ সমান্তৰালভাৱে তেওঁলোকে কিন্তু এখানে যারা মিনামিন বলতেছে সবাই মা বাবা আদি করিয়া পূর্বপুরুষ দিনারা ইন্তেকাল করিয়া কবরে শায়িত আয় আল্লাহ তিনাদেরকে আপনি নাজাতের ব্যবস্থা করিয়া দিন এই পবিত্র মোবারক সময়ের ইজ্জতের বরকতে মাওলা তিনাদেরকে আপনি নাজাত দান করুন ফিলিস্তিনের ইয়া আল্লাহ যিনারা আছেন যে প্রতিরোধেরা আছে আল্লাহ তাদেরকে আপনি পূর্ণ শক্তি দান করুন ওই জালেম ইহুদিদেরকে আপনি নাস্তা নাবুদ করিয়া দিন মাওলাকে আয় আল্লাহ এখানে যারা মিনামিন বলতেছে সবাই মা বাবা আদি করিয়া পূর্বপুরুষ দিনারা ইন্তেকাল করিয়া কবরে শায়িত আয় আল্লাহ তিনাদেরকে আপনি নাজাতের ব্যবস্থা করিয়া দিন এই পবিত্র মোবারক সময়ের ইজ্জতের বরকতে মাওলা তিনাদেরকে আপনি নাজাত দান করুন ফিলিস্তিনের ইয়া আল্লাহ যিনারা আছেন যে প্রতিরোধেরা আছে আল্লাহ তাদেরকে আপনি পূর্ণ শক্তি দান করুন ওই জালেম ইহুদিদেরকে আপনি নাস্তা নাবুদ করিয়া দিন মাওলাকে আয় আল্লাহ এখানে যারা মিনামিন বলতেছে সবাই মা বাবা আদি করিয়া পূর্বপুরুষ দিনারা ইন্তেকাল করিয়া কবরে শায়িত আয় আল্লাহ তিনাদেরকে আপনি নাজাতের ব্যবস্থা করিয়া দিন এই পবিত্র মোবারক সময়ের ইজ্জতের বরকতে মাওলা তিনাদেরকে আপনি নাজাত দান করুন ফিলিস্তিনের ইয়া আল্লাহ যিনারা আছেন যে প্রতিরোধেরা আছে আল্লাহ তাদেরকে আপনি পূর্ণ শক্তি দান করুন ওই জালেম ইহুদিদেরকে আপনি নাস্তা নাবুদ করিয়া দিন মাওলাকে আয় আল্লাহ এখানে যারা মিনামিন বলতেছে সবাই মা বাবা আদি করিয়া পূর্বপুরুষ দিনারা ইন্তেকাল করিয়া কবরে শায়িত আয় আল্লাহ তিনাদেরকে আপনি নাজাতের ব্যবস্থা করিয়া দিন
এই পবিত্র মোবারক সময়ের ইজ্জতের বরকতে মাওলা তিনাদেরকে আপনি নাজাত দান করুন। ফিলিস্তিনের ইয়া আল্লাহ যিনারা আছেন জীব প্রতিরোধের আছে আল্লাহ তাদেরকে আপনি পূর্ণ শক্তি দান করুন। ওই জালেম ইহুদিদেরকে আপনি নাস্তা নাবুদ করিয়া দিন মাওলাকে। অংশগ্রহণ করেছে আৰু অংশগ্রহণ কৰি তেওঁলোকে দোয়া প্ৰাৰ্থনা কৰিছে বিশ্ব শান্তিৰ বাবে, বিশ্ব শান্তিৰ বাবে, সমাজৰ মংগলৰ বাবে দোয়া প্ৰাৰ্থনা কৰাৰ সমান্তৰালভাৱে ইজৰাইলৰ সেই যি কঠোৰ শাসন, সেই কঠোৰ শাসন যাতে অন্ত পৰে বা পেলেষ্টাইনী জনসাধাৰণৰ বাবে যাতে অৰাজক বিশৃংখল পৰিস্থিতি দূৰ হয়, কেৱল যাতে শান্তি ঘূৰি আহে, সকলো যাতে বিশ্বৰ সকলো মুছলমানে যাতে পবিত্ৰ ঈদ শান্তিৰে পালন কৰিব পাৰে, সকলোৰে মাজলৈ যাতে একতাৰ এনাজৰী, ভাতৃত্ববোধৰ এনাজৰী যাতে উভতি আহে বা কটকটীয়া হৈ পৰে, তাৰ বাবে তেওঁলোকে এনেধৰণে বিশ্ব শান্তিৰ বাবে একেলগে দোয়া প্ৰাৰ্থনা কৰিছে। দোৱাৰ সময়ত চকু পানী টুকিছে, কান্দি কান্দি তেওঁলোকে প্ৰাৰ্থনা কৰিছে তেওঁলোকৰ আল্লাহক, কিন্তু আল্লাহৰ ওপৰত তেওঁলোকৰ আছে ভৰসা। আদি করিয়া পূর্বপুরুষ দিনারা ইন্তেকাল করিয়া কবরে শায়িত। আয় আল্লাহ তিনাদেরকে আপনি নাজাতের ব্যবস্থা করিয়া দিন। এই পবিত্র মোবারক সময়ের ইজ্জতের বরকতে মাওলা তিনাদেরকে আপনি নাজাত দান করুন। ফিলিস্তিনের ইয়া আল্লাহ যিনারা আছেন জীব প্রতিরোধের আছে আল্লাহ তাদেরকে আপনি পূর্ণ শক্তি দান করুন। ওই জালেম ইহুদিদেরকে আপনি নাস্তা নাবুদ করিয়া দিন মাওলাকে। আয় আল্লাহ এখানে যারা আমিন আমিন বলে গেছে সবাই মা বাবা আদি করিয়া পূর্বপুরুষ দিনারা ইন্তেকাল করিয়া কবরে শায়িত। আয় আল্লাহ তিনাদেরকে আপনি নাজাতের ব্যবস্থা করিয়া দিন। সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ পশ্চিম বেদবৰী আঞ্চলিক নামচুৰ সহযোগত আমি এখন বিশাল ইফতাৰ মেহফিল পাতিছিলোঁ। আমাৰ বৰবেলা দৌলত খান আঞ্চলিক জামাই মছজিদত আজি সেই ইফতাৰ মেহফিল ইতিমধ্যে আমাৰ সমাপ্ত হ'ল। আপোনালোকে ইতিমধ্যে দেখিলে যে প্ৰায় 1000 মান মানুহ সমাগত হৈছিল আৰু আমি ইয়াত দোৱাও কৰা হ'ল। আমাৰ এই অঞ্চলৰ বিশিষ্ট শিক্ষক তথা ধৰ্মীয় গুৰু তেখেতে আমাৰ মোনাজাত ধৰি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিলে যে আমাৰ আজিৰ ইফতাৰ মেহফিলৰ জৰিয়তে বিশ্ব শান্তি যাতে শান্তি ঘূৰাই আহে, শান্তি অটুট থাকে, তাৰ লগতে ভাৰতবৰ্ষৰ লগতে অসমত, বিশেষকৈ আমাৰ অসমত যে আমি হিন্দু মুছলিম জৈন খ্ৰীষ্টান বিভিন্ন জনগোষ্ঠীৰ মানুহে যে আমি একত্ৰিতভাৱে ইয়াতে বসবাস কৰি আছোঁ, আমি যে যি এনাজৰী ডালত বসবাস কৰি আছোঁ যাতে আমি ইয়াতে কটকটীয়াভাৱে ভালদৰে সুন্দৰকৈ যাতে আমি একেলগে থাকি এক মানে বৰ অসম গঢ়িব পাৰোঁ, সুন্দৰকৈ অসমখন যেন এক সৌষ্ঠৱ সৌন্দৰ্যভাৱে চলিব পাৰোঁ, তাৰ এখন দোৱা কৰি এখন বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু ইয়াত আমাৰ এইখন মেহফিলত যিসকল ৰোজাদাৰ ব্যক্তি আহি আমাৰ ইয়াতে ইফতাৰ গ্ৰহণ কৰিলে তেওঁলোকক লৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে তেওঁলোকে আহি আমাক যি ধৰণে আমাক মানে সহায় সহযোগ কৰিলে আৰু আমাক মানে আশীৰ্বাদ দিলে, উৎসাহিত কৰিলে, তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাৰ ইফতাৰ মেহফিলৰ লগত জড়িত হৈ শৰিক হৈ তেওঁলোকে হয়তো কিছুমান অনুদান আগবঢ়াইছিল, তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলক দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতসকলক যাতে আল্লাহ তালাই তেখেতসকলক মানে এই পবিত্ৰ ৰমজান মাহত তেওঁলোকক ভৰপূৰ নেকিৰে ভৰপূৰ কৰে আৰু তেখেতসকলে এটা সময়ত যাতে যেতিয়া মৃত্যুৰ সময়ত জান্নাত নচিব কৰে, এইখিনি আমি কামনা কৰিছোঁ। আৰু সদুশেষত আমি বৰপেটা জিলা আমচুৰ আৰু বৃহত্তৰ পশ্চিম বেদবৰী আঞ্চলিক আমচুৰ সকলো কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আজি এনেকুৱা ধৰণৰ ইফতাৰ মেহফিল আমি সমাপ্ত কৰিব পাৰিছোঁ। তাৰ বাবে আপোনালোকৰ জৰিয়তে আমি অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যাতে আমি এনেকুৱা অনুষ্ঠান পাতি আমি সকলো ধৰ্মৰ মানুহে একত্ৰিত হৈ যাতে আমি এখন বৰ অসম গঢ়িব পাৰোঁ, এইখিনি আমাৰ সংকল্প লগত দেখা পালে। ইতিমধ্যে আমাৰ দৌলত খান জামে মছজিদ প্ৰাংগণত আমাৰ বৰপেটা জিলা আমচুৰ উদ্যোগত আৰু বৃহত্তৰ পশ্চিম বেদবৰী আঞ্চলিক আমচুৰ সহযোগত যি ইফতাৰ মেহফিল ইতিমধ্যে সম্পন্ন হৈ গ'ল। এই ইফতাৰ মেহফিলৰ জৰিয়তে গোটেই বিশ্বত যাতে বৰ্তমান বিভিন্ন মহামাৰীৰ লগতে বিভিন্ন বেমাৰ আজাৰে বিভিন্ন ধৰণৰ বন জুই ইত্যাদিয়ে গ্ৰাস কৰি ঘূৰিছে, এইবিলাক যাতে আমাৰ নেদেখাজন ঈশ্বৰ ভগৱান বা আল্লাহ তালাই যাতে আমাক পৃথিৱীৰ পৰা উঠাইলে, তাৰ কাৰণে আমাৰ আজি ইয়াতে
মনাজাত কৰা হয়। বিশেষকৈ অসমত আমাৰ বৰ্তমান আমাৰ বিভিন্ন জনগোষ্ঠী জাতি বা জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰীতি অটুট থাকি যাতে আমি অনাগত দিনবোৰত বৰ অসমৰ মানুহ হিচাপে বা আমি নাগৰিক হিচাপে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰ ওচৰত নেদেখাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰাৰ লগতে সকলোলৈ আশীৰ্বাদ জ্ঞাপন কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। তাৰ লগতে বিশেষকৈ আপোনালোকক সংবাদ মাধ্যমক আমি বিশেষকৈ ধন্যবাদ এইকাৰণেই দিবই লাগিব যে এখেতসকল হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আৰু আপোনালোকে যে আমাৰ এই বিশ্ব শান্তিত অটুট থকাৰ কাৰণে, ভাতৃত্ববোধ অটুট থকাৰ কাৰণে বিভিন্ন সময়ত এই ৰমজানৰ ইফতাৰৰ নিউজসমূহ আপোনালোকে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যে ৰাজনৈতিক নেতাসকলে যিয়েই নকওক কিয়, কিন্তু সাংবাদিক বন্ধুসকলে যেনেকুৱাকৈ ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে আজি দুৰ্গা পূজাই হওক, ঈদেই হওক, ইফতাৰেই হওক, বিভিন্ন ধৰণৰ নাম প্ৰসংগই হওক, বিভিন্ন ধৰণৰ কীৰ্তনেই হওক, আপোনালোকে যে আজি সামাজিক মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীৰ লগতে বিশ্ববাসীৰ বুকুত যে আপোনালোকে ভাতৃত্ববোধৰ পৰিচয়টো দাঙি ধৰি আছে, তাৰ কাৰণে সাংবাদিক বন্ধুসকলক বিশেষকৈ অসম আৰু সৰ্বভাৰতৰ সংবাদ মাধ্যম